আমাৰ সমাজত এতিয়াও যি এন্ধাৰ বিষয়বোৰ আছে, যি বিষয়বোৰ আমাৰ সমাজক দবাই থয়, যি বিষয়বিলাক আমাৰ সমাজক কেতিয়াবা লজ্জিত কৰে, যি বিষয়বোৰ আমাৰ সমাজক আগুৱাই লৈ যাবলৈ অলপ ব্যাঘাত বা বাধা সৃষ্টি কৰে বা প্ৰদান কৰে, সেইবিলাক বিষয়ত আপোনালোকৰ বহুত ডাঙৰ এটা ভূমিকা আছে। আৰু সেইকাৰণে মই ভাবোঁ যে বহুতে চেঞ্জ এজেণ্টৰ কথা কয়, মই ভাবোঁ যে ইউ অল আৰ দ্য চেঞ্জ এজেণ্টছ। আপোনালোকে সেই চেঞ্জ এজেণ্টছ হয়, আৰু আপোনালোকৰ জৰিয়তেই সঁচাকৈ এটা সমাজ প্ৰভাৱিত হ'ব। আপোনালোকৰ জৰিয়তে এটা সমাজে এন্ধাৰৰ পৰা জ্যোতিৰ পিনে আগবাঢ়িব, আৰু আপোনালোকৰ জৰিয়তেই বহুতৰ ভৱিষ্যত, বহুতৰ ফিউচাৰ মানে উজ্জ্বল হৈ উঠিব। আৰু তেখেতসকলৰ জৰিয়তে সঁচাকৈ অকল সেই সমাজটো নহয়, অকল সেই অঞ্চলটো নহয়, গোটেই দেশ লাভান্বিত হ'ব। ডেটছ ৱাই আপোনালোকৰ যিটো সঁচাকৈ প্ৰফেশ্যন, মই কওঁ ইটছ দ্য নবলেষ্ট প্ৰফেশ্যন, আৰু বহুত ৰেচপেক্ট কৰোঁ। মোৰ নিজৰ মা আৰু দেউতা দুজনেই টিচাৰ আছিল, আৰু সেইকাৰণে মই জানো যে এডুকেশ্যনৰ ইম্পৰ্টেঞ্চটো কি বা টিচিং প্ৰফেশ্যনৰ ইম্পৰ্টেঞ্চটো কি। আমি সকলোৱে জানো যে ফাউণ্ডেশ্যনটো, এটা সন্তানৰ ফাউণ্ডেশ্যনটো যেতিয়া আমি মজবুত কৰিম, তো হি অৰ শ্বি উইল বি ৰেডি টু ফেচ এনি টাইপ অফ চেলেঞ্জেছ অৰ অবষ্টেকলছ ডেট কামছ ইন হিজ অৰ হাৰ লাইফ। ফাউণ্ডেশ্যনটো সদায় মজবুত হ'ব লাগে, আৰু সেইকাৰণে টিচাৰ্ছসকলে যিটো এটা ৰোল প্লে কৰে, যে ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি তেখেতৰ যিটো ভৱিষ্যতলৈকে যাতে তেখেত মানুহ হ'ব পাৰে, এজন ভাল মানুহ, অকল ৱেল কোৱালিফাইড নহয়, অকল ৱেল এডুকেটেড নহয়, এজন গুড হিউমেন বিং যাতে হ'ব পাৰে, সেইটোত বহুত ডাঙৰ ৰোল আছে আপোনালোকৰ। কাৰণ হয় আমি জানো যে অভিভাৱক হিচাপসকলে আছে, গাৰ্জেনসকল আছে, তেখেতসকলৰ দায়িত্ব আছে যে ঘৰত ল'ৰা ছোৱালীবিলাকে থাকে, কিন্তু আমি জানো যে ক্লাছত যেতিয়া এজন ল'ৰা বা ছোৱালী পঢ়িবলৈ আহে, তো তেতিয়া আপোনালোকৰ গধুৰ এটা দায়িত্ব থাকে। কাৰণ আপোনালোকক তেখেতসকলে চায়, আপোনালোকক এটা আদৰ্শ হিচাপত চাব বিচাৰে। আপোনালোকে সঁচাকৈ সেইকাৰণে মই কওঁ যে ইউ ইচ এণ্ড এভৰি ওৱান অফ ইউ কেন বি ৰোল মডেলছ। আপোনালোকেই ৰোল মডেল হ'ব পাৰে, আপোনালোকেই ৰোল মডেল হয় বুলি ক'ব লাগিব, আপোনালোকে আদৰ্শ হয়। কাৰণ আপোনালোকৰ জীৱনটো চাই, আপোনালোকৰ যিটো চলন ফুৰণটো চাই, আপোনালোকৰ এপ্ৰ'চটো চাই বহুত ল'ৰা ছোৱালীবিলাকে, ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীবিলাকে শিকে আৰু ফ'ল' কৰিব বিচাৰে। আৰু সেইকাৰণে তেখেতসকলৰ জীৱনত মানে তেনেকুৱা ধৰণৰ বেষ্ট টিচাৰ্ছবিলাক থাকে, যাক তেখেতসকলে এপ্ৰিচিয়েট কৰিব বিচাৰে, যাক তেখেতসকলে গোটেই জীৱন মানে স্মৰণ কৰিব বিচাৰে বা সন্মান জনাব বিচাৰে। আৰু মই ভাবোঁ যে হয়, টিচিং প্ৰফেশ্যনটো এনেকুৱা এটা প্ৰফেশ্যন যিটো সঁচাকৈ আমি সন্মান জনাব লাগে। আৰু কোনখন কাণ্ট্ৰি মই পাহৰি গ'লোঁ, টিচিং প্ৰফেশ্যনত তেখেতসকলে হায়েষ্ট চেলাৰী দিয়ে সেইকাৰণে, কাৰণ এডুকেশ্যনৰ ইম্পৰ্টেঞ্চটো তেখেতসকলে বুজি পায়। আৰু মই যোৱাবাৰো কৈছিলোঁ চাগে, মই এইখিনি কথা আৰু ক'ব খোজোঁ যে এডুকেশ্যনৰ ইম্পৰ্টেঞ্চটো কিমান, সেই কথাখিনি এতিয়াও সজাগতাটো বহুত জেগাত, বহুত অঞ্চলত গৈ পোৱা নাই। বহুত মা দেউতাসকল আছে এতিয়াও, তেখেতসকলৰ ল'ৰা ছোৱালীক যে স্কুলত বা কলেজত যে পঠাব লাগে, অকণমান দেখভাল কৰিব লাগে, অকণমান তেখেতসকলে ছাপৰ্টিভ হ'ব লাগে, কেতিয়াবা মানে তেখেতসকলে মিছ আউট কৰি দিয়ে, নয়িংলি আননয়িংলি, কেতিয়াবা ইগনৰেণ্ট হৈ যায়, কেতিয়াবা তেখেতসকলে সেইটোৰ ইম্পৰ্টেঞ্চটো, গুৰুত্বটো বুজি পোৱা নাই সেইকাৰণে। বাট মই ভাবোঁ যে টিচিং প্ৰফেশ্যনত যে অকল ক্লাছৰুমৰ ভিতৰত যে শিক্ষাদান বা পাঠদান আমি দিম, তাতে আমাৰ ৰোলটো সীমিত হৈ নাথাকে বা সীমিত হৈ থাকিব নালাগে। আৱাৰ ৰোল ইজ মাছ মোৰ বিয়ণ্ড ডেট। ইফ ইউ আৰ ৰিয়েলি ইন টু দিছ প্ৰফেশ্যন, এইখন প্ৰফেশ্যনখন যদি আমি বাছি লৈছোঁ, তো আমাৰ আৰু এটা দায়িত্ব আছে। আৰু সেইটোৱেই মই ক'ম যে সেইটোৱেই দেশ সেৱা কৰা বুলি ক'ব লাগিব। আপোনালোকৰ জৰিয়তে ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল কৰিবলৈতো যত্ন কৰা হৈ আছে, তেখেতসকলৰ ৰিজাল্টটো ভাল কৰিবলৈ যত্ন কৰা হৈ আছে, স্কুলৰ নামটো যাতে ভাল হয়, গুড ৰিজাল্টৰ থ্ৰু দি সেইটো আপোনালোকে যত্ন কৰি আছে। বাট বিয়ণ্ড ডেট মই ভাবিম যে সঁচাকৈ মানে আমি যদি ৰাষ্ট্ৰক সেৱা আগবঢ়াব বিচাৰোঁ, খোজোঁ, আমি প্ৰত্যেকজন এক একজন সমাজ সেৱকো ক'ব লাগিব। কাৰণ আগৰ দিনৰ মোৰ মনত আছে, যেতিয়া পঢ়া শুনাৰ হাৰটো বহুত কম আছিল, বহুত কম মানুহে এটা গাঁৱত পঢ়া শুনা জানিছিল, যিজন শিক্ষক বা শিক্ষয়িত্ৰী তেখেতসকলকহে মানুহকেইজনে এপ্ৰ'চ কৰিছিল যিকোনো ধৰণৰ সমাধানৰ কাৰণে। কিবা যদি সমস্যা হয় তেখেতসকলে
সেই শিক্ষক বা শিক্ষয়িত্ৰী শিক্ষাগুৰু তাত যায় আৰু তেখেতৰ পৰা পৰামৰ্শ লয় আৰু এইটোৱেই মানে দৰ্শাইছে যে আগৰ পৰাই শিক্ষাগুৰুসকলৰ মানে যিটো ইম্পৰ্টেঞ্চ সেইটো কিমান বেছি সমাজত বহুত বেছি আৰু সেইকাৰণে মই আজি ৰিকুৱেষ্ট কৰিব খুজিছোঁ ন ডাউট আপোনালোকে হয়তো কৰি আছে বা কৰিব বা ভাবি থৈছে যে ক্লাছৰুমৰ বাহিৰতো আমাৰ দায়িত্ব আছে আৰু সেইটো কি সেইটো হৈছে কমিউনিটি সেন্সিটাইজেশ্যন যে কমিউনিটিক অকণমান সজাগ কৰিব লাগে সেন্সিটাইজ কৰিব লাগে আৰু লগতে অভিভাৱকসকলক গাৰ্জেনসকলক যে ল'ৰা ছোৱালীবিলাককতো আমি চেষ্টা কৰি আছোঁ ক্লাছৰুমত ভাল মানে কোৱালিটি এডুকেশ্যন দিবলৈ বেষ্ট তেখেতসকলক পাঠদান দিবলৈ বাট হোৱাট এবাউট ওৱান হি অৰ চি ৰিটাৰ্ণছ বেক টু হোম যেতিয়া ঘৰত যায় অভিভাৱকসকলে গাৰ্জেনসকলে তেখেতসকলক গাইড কৰে নে নকৰে যে অকণমান ৰিভাইজ কৰিব লাগে বুলি অকণমান পঢ়া শুনা কৰিব লাগে বুলি বা তেখেতসকলক মানে সেই সময়খিনি উলিয়াবলৈ মানে যত্ন কৰে নে নাই তো সেইখিনি অকণমান যদি আমি মনিটৰ কৰিব পাৰোঁ লাহে লাহেকে আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো এটা সপোন যে আমাৰ ভাৰত দেশখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন যে 2047 ভিতৰত আমাৰ দেশখন এটা বিকশিত দেশ এটা ডেভেলপ কাণ্ট্ৰি যে হ'ব লাগিব তো সেই সপোনটো তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া প্ৰত্যেকজনে অকণমান এডিশ্যনেল ৰেছপনচিবিলিটি যেতিয়া এটা ল'ম যে বিকশিত দেশ হ'বলৈ বিকশিত ভাৰত হ'বলৈ ডেভেলপ এটা নেশ্যন হ'বলৈ আমাক এডিশ্যনেল অলপ ৰোল প্লে কৰিব লাগিব যাৰ আমাৰ অলপ চকুটো আমি মেলিব পাৰিছোঁ দুনিয়াখন পৃথিৱীখন চাইছোঁ আমি অকণমান এডিশ্যনেল ৰোল যেতিয়া প্লে কৰিম নিশ্চিত ৰূপে সেই যিটো ভিজন বা ড্ৰিম সেইটো বাস্তৱত আমি চাব পাৰিম আমি সকলোৱে জানো যে ডেভেলপড কাণ্ট্ৰিজ আছে ডেভেলপিং নেশ্যনছ আছে আণ্ডাৰ ডেভেলপড কাণ্ট্ৰিজ আছে আমি এতিয়াও মাজতে আছোঁ আণ্ডাৰ ডেভেলপডো নহয় ডেভেলপড কাণ্ট্ৰিও নহয় আমি এটা ডেভেলপিং নেশ্যন ডেভেলপিং কাণ্ট্ৰি আৰু সেইকাৰণে ডেভেলপড নেশ্যন হোৱাৰ কাৰণে ডেভেলপড কাণ্ট্ৰি হোৱাৰ কাৰণে বিকশিত ভাৰত হোৱাৰ কাৰণে বিশেষকৈ এডুকেশ্যন হেল্থ লাইভলিহুড এই তিনিটা বিষয়ত আমি বিশেষ মানে এটা ফ'কাছ এটা দিব লাগিব প্ৰদান কৰিব লাগিব তেতিয়া হিউমেন ডেভেলপমেণ্ট পেৰামিটাৰ্ছটো বা হিউমেন ডেভেলপমেণ্ট এছপেক্টছটো তেতিয়া মানে ভাল হৈ আহিব আৰু তেতিয়াহে আমি এটা ডেভেলপ নেশ্যন হিচাপত নিজৰ পৰিচয় বা আইডেণ্টিটি আমি দিব বিচাৰিম আমি নিশ্চয় সকলোৱে আশা কৰোঁ আমাৰ দেশখন আমাৰ ৰাজ্যখন আগবাঢ়ক আৰু সেইকাৰণে মই কৈছিলোঁ যে এটা এডিশ্যনেল ৰেছপনচিবিলিটি বা এটা দায়িত্ব আছে আৰু এই ইম্পৰ্টেঞ্চ অফ এডুকেশ্যন যিটো গুৰুত্ব why it is important এইটো কমিউনিটিক সেন্সিটাইজ কৰাৰ কাৰণে বহুত কমিউনিটি অৰ্গেনাইজেশ্যন সকল আছে তেখেতসকলৰ লগত হয়তো টাচত থাকিব লাগিব আমাৰ ইয়াত এফচুৱে বহুত নিখিল বড়ো ছাত্ৰ সন্থাই বহুত এটা মানে লিডিং ৰোল এটা ইনিচিয়েটিভ প্লে কৰি আছে সেইখন ক্ষেত্ৰত বহুত তেনেকুৱা ধৰণৰ আৰু ছাত্ৰ সন্থা আছে বেংগলী কমিউনিটিৰ আমাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আছে আমাৰ অল আছাম ষ্টুডেণ্টছ ইউনিয়ন আছে আমাৰ আখৰাছু আছে আমাৰ চাওতাল ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা তেনেকুৱা ধৰণৰ মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন তেখেতসকলৰ লগত আমি কি ধৰণে এংগেজ হৈ তেখেতসকলক কেতিয়াবা ফ'কাছটো কোনবা মই কোৱা নাই কাকো ব্লেম কৰিব বিচৰা নাই সংস্থা হিচাপত নহয় লিডাৰশ্বিপ হিচাপত কেতিয়াবা অকণমান ডাইভাৰ্ট হৈ যায় তেখেতসকলৰ যিটো মেইন ফ'কাছ মানে এডুকেশ্যনৰ প্ৰতি থাকিব লাগে কেতিয়াবা ডাইভাৰ্ট হৈ যায় তো আপোনালোকে তেখেতসকলৰ লগত সদায় এংগেজ হৈ থাকিলে তেখেতসকলৰ জৰিয়তেও বহুতখিনি কাম আমি সমাজত কৰিব পাৰিম আৰু সেইকাৰণে মই ক'ম যে কমিউনিটিক ইনভলভ কৰা বা কমিউনিটিক এংগেজ কৰা সেইটো অত্যন্ত জৰুৰী সেইটো অত্যন্ত দৰকাৰ আৰু এপাৰ্ট ফ্ৰম ডেট আমি গাৰ্জেনসকলক আমি কি ধৰণে এইটো সজাগতা এটা আনিব পাৰিম যাতে তেখেতসকলে নিজৰ সন্তানবিলাকক ল'ৰা ছোৱালীবিলাকক কোৱালিটি টাইম যাতে তেখেতসকলক যাতে ষ্টাডিৰ কাৰণে দিব পাৰে ঘৰতো সেইখিনি যাতে আমি এনচিয়ৰ কৰিব পাৰোঁ এজন বহুত বিখ্যাত মানুহে কৈছিলে যে এটা দেশক যদি আমি নষ্ট কৰিব বিচাৰোঁ তেনেহ'লে কোনো মানে ঢাল তৰোৱাল তেনেকুৱা গুলি বাৰুদ কামানৰ তেনেকুৱা মিছাইলৰ দৰকাৰ নাই তেনেকুৱা এটম বমৰ দৰকাৰ নাই তেখেতে কৈছিলে যে ইফ ইউ ৱান্ট টু ডেষ্ট্ৰয় এ নেশ্যন উইকেন দেয়াৰ এডুকেশ্যন চিষ্টেম ইফ ইউ ৱান্ট টু ডেষ্ট্ৰয় এ নেশ্যন উইকেন দেয়াৰ এডুকেশ্যন চিষ্টেম এটা দেশক যদি আপুনি ধ্বংস কৰিব বিচাৰে তেতিয়া আপুনি তেখেতসকলৰ যিটো এডুকেশ্যন চিষ্টেম আছে সেইটো উইক কৰক অট'মেটিকলি সেই দেশখন ধ্বংস হ'ব তো কিমান ইম্পৰ্টেণ্ট এডুকেশ্যনটো এই কথাৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ যে হাউ ইম্পৰ্টেণ্ট এডুকেশ্যন ইজ আৰু সেইকাৰণে আমাৰ দৰকাৰ আছে যে এডুকেশ্যনটোক আমি কি ধৰণে প্ৰমোট কৰিব পাৰিম গোটেই দেশত এতিয়া কেতিয়াবা কেৰেলা কেতিয়াবা মিজোৰাম তেখেতসকলে আগবাঢ়ি থাকে আমি অসম হিচাপে বিটিআৰ হিচাপে
আমি আগবাঢ়িব লাগিব তো সেইকাৰণে আমাৰ এটা মই সেইকাৰণে ক'লো যে এডিশ্যনেল এটা আমাৰ এটা দায়িত্ব বা ৰেছপঞ্চিবিলিটি আছে এণ্ড এপাৰ্ট ফ্ৰম ডেট আমি যে এজন ল'ৰা বা ছোৱালীক যেতিয়া পঢ়াওঁ মই বেছি দীঘলীয়া নকৰোঁ 5 মিনিটত শেষ কৰিম পঢ়া এটা ল'ৰা বা ল'ৰা ছোৱালীক যেতিয়া আমি পঢ়াওঁ সেই সময়ত তেখেতক অকল এডুকেট কৰাটো আমাৰ কাম নহয় বহুত জেগাত মই সেইকাৰণে কওঁ এজন বহুত ফেমাছ ফিলচফাৰ বা থিংকাৰে তেখেতে এটা কথা কৈছিলে যে এডুকেটিং দ্য মাইণ্ড উইদাউট এডুকেটিং দ্য সোল ইজ নট এন এডুকেশ্যন এট অল বুজিছেনে আপোনালোকে যিহেতু সেইখন প্ৰফেশ্যনত আছে এই কথাখিনি অকণমান ধ্যানকৈ সদায় যাতে মনত ৰাখে যে এডুকেটিং দ্য মাইণ্ড উইদাউট এডুকেটিং দ্য সোল ইজ নট এন এডুকেশ্যন এট অল আপুনি যদি অকল মগজটোকে যদি তেখেতৰ যদি শাৰ্পেন কৰে বা তেখেতক অকল নলেজ জ্ঞানেই দি থাকে কিন্তু গুড হিউমেন বিং হ'বলৈ যদি নিশিকায় তেনেহ'লে সেই ল'ৰা বা ছোৱালীয়ে এদিন গৈ ভাল ৰিজাল্ট কৰিব ন ডাউট ৱেল কোৱালিফাইড ৱেল এডুকেটেড হ'ব ন ডাউট কিন্তু এদিন যেতিয়া পজিশ্যনত বহিব ভাল এটা চকীত বহিব য'ৰ পৰা সি নিজৰ পাৱাৰ এণ্ড ফাংচনছ এক্সাৰচাইজ কৰিব পাৰিব ভাল এজন বিউৰোক্ৰেট হ'ব বা পলিটিচিয়ান হ'ব বা মন্ত্ৰী হ'ব ভাল অফিচাৰ হ'ব তেখেতে নিজৰ যিটো জ্ঞান নলেজ মিছইউজ কৰিব পাৰে আৰু তেতিয়াই কৰাপশ্যনটো আহি যায় কৰাপ্টেড হৈ যায় কৰাপশ্যন হৈ যায় ন টকা পইচা লেনদেনৰ কথা আহি যায় তেখেতসকলে কম্প্ৰমাইজ কৰে ইমান ডাঙৰ ভাল পজিশ্যনত থাকিও তো গুড হিউমেন বিং হ'বলৈ যেতিয়া আমি শিকাম তেতিয়া সি নিজৰ পাৱাৰটো মিছইউজ নকৰে সদায় এটা সেৱক হিচাপে নিজকে চাব আৰু যিটো সেৱা আমাৰ সমাজক আগবঢ়াব লাগে দৰিদ্ৰ সীমাৰেখা মানে তেনেকুৱা ধৰণৰ তলৰ পৰিয়াল বহুত কেইটা আছে এতিয়াও ইকনমিকেলি উইকাৰ ছেকশ্যনছ বহুত আছে আমাৰ সমাজত বহুত মানে এতিয়া কষ্টত দুখ কষ্টত বহুত পৰিয়ালে চলিব লগা হৈ আছে তেখেতসকলৰ কাৰণে ভাল তেখেতে প্লানিং বা পলিচি বনাব ন তেখেতসকলৰ কাৰণে ভাল ডিচিশ্যন ল'ব তেখেতসকলৰ কাৰণে ভাল আঁচনি লৈ আহিব যিটো পিপল ফ্ৰেণ্ডলি হ'ব যিটো মানে সমাজক সঁচাকৈ উঠাই লৈ আনিব কাৰণ আমি জানো যে যিসকল গভৰ্ণমেণ্টত আছে ময়ো যিহেতু গভৰ্ণমেণ্টত আছোঁ নিজৰ কথাও কৈ আছোঁ যে ই গভৰ্ণমেণ্ট উইচেছ গভৰ্ণমেণ্ট যদি বিচাৰে এটা সমাজ এটা জাতি এটা অঞ্চলখনক উঠাই লৈ আনিব পাৰে ন সেইখিনি ক্ষমতা সেইখিনি ৰিচোৰ্চেছ গভৰ্ণমেণ্টৰ তাত থাকে কিন্তু সেই গভৰ্ণমেণ্টে যদি ইচ্ছা নাই অকল নিজৰ কথা নিজৰ স্বাৰ্থৰ কথা যদি চিন্তা কৰে তেতিয়া কম্প্ৰমাইজিং হৈ যায় তো সেই কম্প্ৰমাইজিংটো হ'ব নালাগে আৰু সেইটো মই চাইছোঁ যে বৰ্তমানৰ যি ভাৰত চৰকাৰ বৰ্তমান যদি অসম চৰকাৰ বৰ্তমানৰ যি বিটিয়া চৰকাৰ তেখেতসকলে নিজৰ দায়িত্বটো এটা সেৱক হিচাপত পালন কৰি আছে মই বিটিয়া চৰকাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত কাম কৰি গৌৰৱ অনুভৱ কৰিছোঁ তেখেতে যি ধৰণে কষ্ট কৰে যি ধৰণে কাম কৰি আছে যি ধৰণে টাইম দি আছে তেখেতৰ লগত মই এতিয়া 5 বছৰ অলমষ্ট কাম কৰিছোঁ মই আচৰিত হৈ যাওঁ যে তেখেতৰ যিটো ভিজন বা দৰ্শন আমাৰ সমাজটোক আমাৰ এইখন অঞ্চলটোক আগবঢ়াই লৈ যাবলৈ মই আপ্লুত হৈ যাওঁ আৰু সেইকাৰণে তেখেতে যিহেতু এডুকেশ্যনৰ ইম্পৰ্টেঞ্চটো বুজি পাইছে সেইকাৰণে তেখেতে মানে ফৰমষ্ট প্ৰায়ৰিটি আমি প্ৰায়ৰিটাইজ কৰিব লাগে যে তাক আমি অকণমান ইম্পৰ্টেঞ্চ দিম টপমষ্ট প্ৰায়ৰিটি হিচাপে তেখেতে এডুকেশ্যনক লৈছে সেইকাৰণে সেই ডিপাৰ্টমেণ্টটোও নিজেই থৈ দিছে আৰু সেইকাৰণে ইণ্ডিয়াৰ বেষ্ট মডেল ক'ত এডুকেশ্যনৰ কাৰণে বেষ্ট মডেল ক'ত সেইটো নিজে ষ্টাডি কৰি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা লগতে টিচাৰ্ছসকলক দিল্লীত পঠাইছিল কাৰণ আমি জানো যে তাতে গভৰ্ণমেণ্ট স্কুলছবিলাক ইমান ধুনীয়া চলি আছে যে প্ৰাইভেট স্কুলৰ পৰা নিজৰ ল'ৰা ছোৱালীবিলাকক উলিয়াই গভৰ্ণমেণ্ট স্কুলত দি আছে ইমান ধুনীয়া কোৱালিটিত কোনো কম্প্ৰমাইজ নাই তো সেইকাৰণে তেখেতৰ ইণ্টাৰেষ্ট আছে বুলি এতিয়া ছেফ এলায়েন্স গভৰ্ণমেণ্টৰ পাৰ্টি নহয় তাতে যি গভৰ্ণমেণ্ট ফৰ্ম কৰিছে তথাপিও পঠাইছে যে আমি শিকিব লাগিব আৰু লোকালি কি ধৰণে আমি ইমপ্লিমেণ্ট কৰিব পাৰিম সেইটো তেখেতে সেইটো চেষ্টা কৰি আছে আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত আমি MOU চাইন কৰিছোঁ মই নিজেও আছিলোঁ আজিম প্ৰেমজী ইউনিভাৰ্চিটিত গৈছিলোঁ আৰু MOU চাইন কৰি টিচাৰ্ছসকলক আকৌ যাতে তেখেতসকলৰ কোৱালিটিটো আকৌ আপডেট যাতে কৰিব পাৰোঁ ভাল এক্সপ'জাৰ যাতে দিব পাৰোঁ বৰ্তমান ষ্টেণ্ডাৰ্ডৰ লগত যে কি চলি আছে দুনিয়াত সেইটোৰ লগত খাপ খাব পাৰে যাতে তো সেইটোৰ কাৰণে আমি MOU চাইন কৰিছোঁ যাতে টিচাৰ্ছসকলে নিজকে ইমান আপগ্ৰেড কৰে যাতে ল'ৰা ছোৱালীবিলাকে কোনো দিশত যাতে পিছুৱাই নাথাকে আমি এতিয়া ক'ব লাগিব আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত MOU চাইন কৰিছোঁ তেখেতসকলৰ লগত মানে তাতেও মই গৈছোঁ আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন ইমান ভাল লাগিছে টিচিঙৰ পদ্ধতিটো কাৰণ আমি যিটো কওঁ সেইটো বহুত ল'ৰা ছোৱালীবিলাকৰ কম মনত থাকে কিন্তু যিটো ল'ৰা ছোৱালীয়ে অডিঅ' ভিজুৱেল হয় যে যিটো শুনিব আৰু চাব সেইটো বেছি মনত থাকে
আৰু এটা আছে যে টাচ এণ্ড ফিল, যে শুনিব চাব আৰু নিজে টাচো কৰিব আৰু ফিল কৰিব, সেইটো বেছি মনত থাকে। তো তেখেতসকলৰ যিটো ক্ৰিয়েটিভিটি বা ইন'ভেশ্যন, যিটো টিচিঙৰ কাৰণে মানে তেখেতসকলে এটা ব্যতিক্ৰম এটা আনিছে, আৰু তেখেতসকলৰ যিটো মানে পাঠদান দিয়ে স্কুল ছাত্ৰ ছাত্ৰীবিলাকক, সঁচাকৈ মানে বহুত প্ৰভাৱিত হয় ল'ৰা ছোৱালীবিলাকে, আৰু বহুত মনত থাকি যায় তেখেতসকলে, মেমৰিটো বেছি থাকি যায়। তো তেখেতসকলৰ লগত আমি MOU চাইন কৰিছোঁ। তেখেতসকলে এতিয়া স্কুলে স্কুলে গৈ আছে, মানে মোবাইল এটা মানে ছায়েন্স লেব এটা খুলি দিছোঁ, সেইটো তেখেতসকলে জেগা জেগাত লৈ যায়। আৰু সেই ধৰণে আমি এডুকেশ্যনটোক কি ধৰণে এটা লিফ্ট দিব লাগে, বুষ্ট দিব লাগে, আমাক গভৰ্ণমেণ্টে এভৰি ৱেজ উই আৰ ট্ৰাইং টু নট লিভ ইভেন এ ছিংগল ষ্টন আনটাৰ্ড, মানে সকলো চেষ্টা প্ৰয়াস আমি চলাই আছোঁ যে কি ধৰণে আমাৰ মানে এডুকেশ্যনটো আমি এটা কোৱালিটি যাতে দিব পাৰোঁ, তাতে যাতে কম্প্ৰমাইজ নহয়। আৰু ৰিচেণ্টলি আমি কি বুলি কয় এটা স্পেচ লেবো ইনগ্ৰেট কৰিছোঁ, আৰু কেইটামান হায়াৰ ছেকেণ্ডেৰী স্কুলত স্পেচ লেব হ'ব। নৰ্থ ইষ্টত ষ্টেট হিচাপত যিটো কৰা নাই, কাউন্সিল হিচাপত আমি স্পেচ লেব খুলি দিছোঁ কাশীকট্ৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত, চিডলি কাশীকট্ৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত, যে আমাৰ এটা ছায়েন্স স্পেচ লেব নহয় স্পেচ লেব আমি পালোঁ। যে স্পেচত যিমান উৰি থাকে আমাৰ মানে ৰকেটৰ পৰা আৰম্ভ কৰি ড্ৰোনছৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ছেটেলাইট বা আমাৰ যিবিলাক মানে উৰাজাহাজ, সকলো ধৰণৰ স্পেচত যিমান উৰে সকলো বস্তুৰ বিষয়ে তাতে মানে তেখেতসকলে অৱগত হ'ব। তো সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বেষ্ট অফ দ্য বেষ্ট যাতে পায়, আমাৰ চৰকাৰে সেইটো চেষ্টা কৰি আছে। আপোনালোকৰ প্ৰয়াসত, আপোনালোকৰ চেষ্টাত, আপোনালোকৰ ছাপৰ্টত উই কেন মেক ইট হেপেন, সেইটো পচিবল হ'ব। অকলে এক ছাইডত কেতিয়াও পচিবল নহয়। এজ এ টিম, ৱেন উই ৱৰ্ক এজ এ টিম, আমি এটা টিম হিচাপত যেতিয়া কাম কৰিম, এজ এ ফেমিলি যেতিয়া কাম কৰিম, নিজৰ বুলি যেতিয়া ভাবিম, চেন্স অফ বিলঙিংনেছ, চেন্স অফ অনাৰশ্বিপ যেতিয়া আহিব যে মোৰো দায়িত্ব আছে, মোৰেই সমাজ হয়, মোৰেই অঞ্চল হয়, মোৰো কিবা এটা কৰিব লাগিব, দেন ডেফিনেটলি যিটো দৰ্শন আমাৰ নেতৃবৰ্গসকলে চাইছে সেইটো বাস্তৱ ৰূপ আমি দিব পাৰিম বা আমি চাব পাৰিম। আপোনালোকৰ ওপৰত বহুত আশা আকাংক্ষা আছে, আপোনালোকৰ ভৱিষ্যতৰ মংগল হওক, সেইখিনি কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ যি চমু বক্তব্য আছিলে, বিশেষকৈ আমাৰ ফ্ৰেছাৰ্ছসকলক ৱেলকাম জনাই আপোনালোকে যাতে ইয়াত যিটো সময় পাব, যিটো অপৰচুনিটি পাইছে, বহুতে হয়তো এপ্লাই কৰিছিল পোৱা নাই, আপোনালোকে যি সুযোগ পাইছে, মেক দ্য বেষ্ট ইউজ অফ দেট অপৰচুনিটি, আৰু আপোনালোকৰ জৰিয়তে যাতে আমাৰ সমাজখন, আমাৰ দেশখন এটা মানে আগুৱাই যাব পাৰোঁ সকলো দিশত, সেইখিনি আশা ৰাখি সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।